কৃষ্ণ ভাৱমস্ত আপোনালোকে চাইছে কেপি গোলাঘাট আছে আমাৰ এটা সৰু চেনেল। আপোনালোকৰ আজি ব্লগটো বৰ ধুনীয়া ভাল এটা হ'ব, মই ভাবোঁ আপোনালোকৰ ভাল হ'ব। ভোগালী বিহুৰ সকলোকে ভাৰতবাসী ৰাইজক শুভেচ্ছা থাকিল আমাৰ ইউটিউব চেনেলৰ ফালৰ পৰা। আজি কেদাৰনাথ গ্ৰুপৰ নতুন আজি প্ৰথম এটা খেলাম, লটাৰী খেল এটা খেলাম। তো খেলটো কেনেধৰণে পৰিচালনা কৰিব, কোনে কোনে কৰিব, কেনেধৰণে খেলা হ'ব সম্পূৰ্ণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক ইয়াত খেলাম। তাত চলি আছে দেখিছে। তো ইয়াৰ লেটাৰ খেলাৰ টিকেট কেইটামান বাচি গ'ল, এইখন চলি আছে। ইয়াত কি খেল আছে, কি পুৰস্কাৰ আছে আপোনালোকক প্ৰথম জনাই দিওঁ। প্ৰথম হৈ গৈছে ৰিয়েলমি মোবাইল এটা, প্ৰথম তাৰপিছত জিঅ' মোবাইল এটা, ডাইনিং ছেট এটা, চিলিং ফেন এখন, তাৰপিছত 5 নম্বৰ হৈ গ'ল প্ৰেছাৰ কুকাৰ এখন আছে 3 লিটাৰৰ, আৰু ইলেক্ট্ৰিক এটা আছে, আপোনাৰ ইস্ত্ৰি আছে। তো এই খেলকেইটা ইয়াত খেলা হ'ব। তো আপোনালোকে দেখুৱাম তাত সম্পূৰ্ণ কেনেধৰণে খেলা হ'ব সম্পূৰ্ণ। তো বলক দেখুৱালে আমাৰ কোনে পৰিচালনা কৰিব। খেলৰ ইয়াত আৰম্ভণি হ'ব। ইয়াত বহাই দিছোঁ আমাৰ বিশিষ্ট ব্যক্তিসকলক। খেল পৰিচালনা কৰিব আমাৰ ভূপেন দাই, আৰু ইয়াত লগত থাকিব আমাৰ দাদাই, আৰু আমাৰ এইফালে ৰাজেন দা আছে। চবেই পৰিচালনা কৰিব, ইয়াত খেল খেলাব। ইয়াত পুৰস্কাৰসমূহ এইখিনি দেখিছে আপোনালোকে। ফাৰ্ষ্ট পুৰস্কাৰ, ছেকেণ্ড পুৰস্কাৰ, থাৰ্ড পুৰস্কাৰ আৰু ফ'ৰ্থ পুৰস্কাৰ সম্পূৰ্ণ খেলাব। এইটো কি বুলি কয় ভাই খেলটো? এইটো মানে খেলটো ইয়াৰ কি কয় ইয়াৰ নামটো? হাউচিং খেলৰ দ্বাৰা খেলা হ'ব। ইয়াত কোনো গেজু হ'ব যে মই সম্ভাৱনা নকৰোঁ, আপোনালোকক গেজু নহয় বুলি মই বিশ্বাস থাকিল। আৰু খেলটো ইয়াত খেলাব। এই দেখিছেনে গুটিকেইটা আছে, ইয়াত গুটিখিনি ইয়াত ভৰাই দিব। ভৰাই দি কেনেকৈ ধৰণে খেলাব অকণমান কৈ দিব নেকি? আমাৰ 1 নম্বৰ 4টা টিকেট গুটি আছে, সেউজীয়া কালাৰ। প্ৰত্যেকৰে মানে 4টা কালাৰ আছে। প্ৰত্যেকৰে মানে 1ৰ পৰা 0ৰ পৰা 9লৈকে 4টাকে আমাৰ 40টা গুটি আছে। 40টা গুটি ইয়াত ভৰুৱাই দিয়া হ'ব। প্ৰথমতে ভৰুৱাই দিয়াৰ পাছত ইয়াত ঘূৰোৱাৰ পাছত এইটো দেখিছে আপুনি, এই টুপিটো ইয়াত এটাহে গুটি ওলাব, সেইটোৱে নাম্বাৰ বুলি হেৰি কৰা হ'ব নহয়। এইটো মানে শেষৰ পৰা খেল হ'ব আমাৰ। আপোনাক মই দেখুৱাই দিছোঁ। আমাৰ 4টা নম্বৰ ওলাব লাগিব। আমাৰ মানে শেষৰ প্ৰাইজৰ পৰা খেলোৱা হ'ব। যদি প্ৰথম গুটিটো ওলাই, প্ৰথম গুটিটো হ'ব লাষ্টত, মানে ধৰি লওক 0 ওলালে 0 লাষ্টত, তাৰপিছত 2 ওলালে 2 তাৰ আগত, 3 ওলালে তাৰ আগত, 4 ওলালে। মানে আমাৰ এতিয়া প্ৰথম সংখ্যাটো আমাৰ 2 আছে। 3 ওলালে মানে এইটো ৰি হ'ব। 3 উলিয়ালে কিহৰ কাৰণে ৰি হ'ব? ৰি হ'ব মানে আমাৰ টিকেট নাম্বাৰ যে 2320 বা 2000 টিকেটটো ছপোৱা হৈছে 2750 টিকেট নাম্বাৰ লাষ্ট। তাৰ লাষ্টত নাই আৰু, মানে তাৰ পাছত নাই, তাৰ আগৰহে। সেইকাৰণে আমাৰ এইটো 2 হ'ব লাগিব, হয় 1 হ'ব লাগিব, হয় 0 হ'ব লাগিব। ঠিক আছে, বুজি পালে আপোনালোকে? এইটো খেলৰ নিয়মবোৰ এনেকুৱা ধৰণে খেলা হ'ব। আপোনালোকক ভালদৰে শিকি লওক, বুজি লওক, ভালকৈ দেখি লওক। তাৰপিছত আপোনালোক নিশ্চয় গেজু নহয় যেন মই ভাবোঁ। আপোনালোকৰ বিশ্বাস, আৰু খেলটো ভালকৈ চাই যাব। যদি ভাল লাগে প্লিজ এটা লাইক এটা দিব। আপোনাক সম্পূৰ্ণভাৱে দেখাম আপোনালোকে খেলটো। গুটিখিনি চাই লওক ৰাইজ, প্ৰত্যেকটা গুটি আছে, চাই লওক 4টাকৈ আছে দেখি লওক। কোনো গেজু অপশ্যন নাই। এই খেল খেলা হ'ব। পুৰস্কাৰখিনি চবকে দেখাই দিওঁ। এই ৰাইজ ৰখি আছে। কি খবৰ? ভালনে? ভোগালী বিহুত সকলোকে শুভেচ্ছা থাকিল। কি খবৰ ভাই? আমি মজা আছো দেই। আমি খেল খেলাম একদম গদগদীয়া। ঠিক আছে। পাঁচ আহিলে নহ'ব। কাৰ ওচৰত আছে নাজানো, আৰু ইস্ত্ৰি কোনে পালে নাজানো। আৰু এতিয়া ইস্ত্ৰি যোনে পাইছে 1814। আমি 4টা গুটি আকৌ ভৰাই দিছোঁ। কি ওলালে? 5 মই আছো, মই এইটো টিকেট।
তিনি মানে ইংৰাজী ক'ব গ'লে 3 আকৌ ওৱান মানে ওৱান ঘূৰি আছে আহিব নাই এইটো কি হ'ব আমাৰ 27 আমাৰ নাই নহ'লে নহ'ব আমাৰ ই হ'ব আমাৰ ই সোমাই দিয়া হয় টু আহিলে পঞ্চম পুৰস্কাৰ টু ওৱান থ্ৰী ফাইভ পঞ্চম পুৰস্কাৰ আপোনাৰ হৈ গ'ল প্ৰেছাৰ কুকাৰ পালে কোনে পাইছে এতিয়া নাজানো এতিয়া ভাগ্য কাৰ কোনে ভাত বনাব সেই কথা আমি নাজানো এতিয়া আৰু ধুনীয়া কোনে ভাত বনাব কোনে বোৱাৰীয়ে বনাব নে কোনে আপোনাৰ আইতাগৰাকীয়ে বনাব আমি নাজানো এতিয়া পঞ্চম পুৰস্কাৰ চাই লওক মজা সোমাব পাৰোঁ কৰা হৈছে তেলটো হয় লগালগ লাইভ টেলিকাষ্ট কৰি দিছোঁ দেখিলেতো আনপেইড আছিলে উপায় নাই যোনে পইচা নিদিলে তাৰ একদম ভাত বনালে পাৰিলেহেঁতেন নিশ্চয় এইটা ভাত বনাব নোৱাৰে কেতিয়াও এতিয়া তাৰ ভাগ্য কপাল ফুটা বুলি ক'ব পাৰোঁ তাৰ যদি কপাল কি খেল হ'ব পঞ্চম পুৰস্কাৰৰ তুই শব্দটা কি করার কারণে তো বললেই কথা কি তুই সাইড হতো বলে মু ভিডিও করে রাইটার সাইড আইও ভিডিও সাইড আইও আর বোর্ড সাইড আইও 0 জিরো আহিলে দেখাই দিবি এরকম করে আরে ইয়াত ভিডিও আছে সেভেন আইছে জিরো পিছত কথা ইমান ধুনীয়া নহয় কোনোবাই যদি আকৌ এই হ'ব এইটো আকৌ হ'ব জিরো আকৌ জিরো পঞ্চম পুৰস্কাৰ 05 ৰাইজে উপভোগ কৰিব পাৰিব আছে যদি এতিয়া পুৰস্কাৰ লৈ যাব পাৰিব 0705 মানে শূন্য পেট এয়া ক'ব নোৱাৰো পঞ্চম পুৰস্কাৰ স্ত্ৰী লৈ আপোনাৰ প্ৰেছাৰ কুকাৰ লৈ গ'ল ৰাইজে লৈ গ'ল আৰু ক'ব নোৱাৰো কোনে নিলে কাৰ ভাগ্য ফুলিলে কোনে ভাত বনাব ক'ব নোৱাৰো প্ৰেছাৰ কুকাৰ Number 3 মানে চতুৰ্থ পুৰস্কাৰ আমাৰ 3 4 নম্বৰ আপোনাৰ হৈ আছে এতিয়া আপোনাৰ চতুৰ্থ পুৰস্কাৰ চলি আছে খেল চলি আছে 3 আহিলে আমাৰ ঘূৰিছে এইয়া ঘূৰিছে চকৰি ঘূৰি আছে জিৰো দে
এয়া আমাৰ জিৰ' আহিলে 0 3-0 আহিছে আমাৰ 5 আৰু এটা আহিছে আৰু ভাইগল চতুৰ্থ পুৰস্কাৰ কৰিছে যদি ভাইগল ভাইকা চাব পাৰে আপোনালোকে আমাৰ সবাই ঘূৰি আছে ৰি হ'ব 9 নহ'ব One five zero three. 1503 চতুৰ্থ পুৰস্কাৰ ঘৰৰ পৰা গৰম দিনৰ কাৰণে ফেন চিলিং ফেন আইগা চতুৰ্থ নম্বৰ পুৰস্কাৰ কোনে পাইছে নাজানো গৰম আহি আছে ধুনীয়া হোৱা ঠাণ্ডা গ'লে গৰম নে কি কয় ৰাইজ এটা পেড নে আনপেড সেয়া চাই আছে তাতে পুৰস্কাৰ কোনে পাব কি কথা নাজানো এতিয়া চাই আছে আনপেড নে পেড কিব অলপ ধৈৰ্য ধৰক ঘূৰি আছে ধৈৰ্য ধৰক অপেক্ষা এই চাই লওক হৈ আছে প্ৰথমটো হৈ গ'ল আপোনাৰ হৈ গ'ল 6 নম্বৰ পুৰস্কাৰ হৈ গ'ল 1814 আৰু পঞ্চম নম্বৰ পুৰস্কাৰ হৈ গৈছে 0705 তাৰপৰা চতুৰ্থ নম্বৰ হৈ গৈছে 1503 কোনে কি নিছে নাজানো কাৰ ভাগ্যত কি ফুলিছে নাজানো একদম নিশ্চয় ভাল হ'ব যেন ভাবোঁ ভোগালী বিহুৰ সকলোকে যাতে শুভেচ্ছা থাকিল নিশ্চয় যাতে ভাগ্য ফুলক চতুৰ্থ নম্বৰ পুৰস্কাৰটো পেইড হৈ আছে বৰ্তমান ৰাইজে এটা গম পালে এতিয়া পেইড বুলি ওলালে পেইড একদম পেইড হৈ আছে চেক কৰি চালে পেইড বুলি কোন পাইছা নাজানো চতুৰ্থ নম্বৰ পুৰস্কাৰ আপোনাৰ ফেন লৈ গ'ল গৰম দিনৰ ফেন আৰু এতিয়া দ্বিতীয় পুরস্কার আমি খেলাইছো রেডি হয়েছে তৃতীয় পুরস্কার আমার ভূপেন রায় হয়ে গেছে কাৰ কপাল নাজানো তৃতীয় পুরস্কার দ্বিতীয় পুৰস্কাৰ শেষৰ নম্বৰটো তৃতীয় নম্বৰ পুৰস্কাৰ নাম্বার 1 আহিলে ঘূৰি আছে তৃতীয় পুরস্কার নাম্বার 9 আমার 3 নম্বর নাম্বারটো হৈছে 6 সৰি 6 হয় আখৰে লিখাৰ কাৰণে ধৰা পৰিলে 6 হয় বুলি 6 নম্বৰ SIX6 এয়া ঠিক আছে দেখিলে কমিটিয়ে চালে এয়া কমিটি 6 চাই লওক 6 দেখিলে ভুল নহয় ঠিক আছে এয়া দিলোঁ আমি 9 বুলি ভাবিছিলোঁ বৰ্তমান 6 হয় যেহেতু খেলটো সম্পূৰ্ণ ঘূৰি আছে চকৰি ঘূৰি আছে চকৰি ওলাইছে নাম্বাৰ আমাৰ যিহেতু খাতা টিকেট আছে 8,000 নাই নাই 3,000 নাই আমাৰ হৈছে 2750 2750 ঠিক আছে খেলটো ৰিখেল হ'ব এই খেলটো আকৌ হ'ব মানে 2700 ওপৰত হ'লে নহ'ব লাষ্টত 0 কি কম আৰু 0 0618
টিকেট নে 18টা তৃতীয় পুরস্কার 18 0618 চেক কৰি আছে আপোনাৰ 3 নম্বৰ পুৰস্কাৰ দেখা পাব ঠিক আছে 3 নম্বৰ কোনে পাইছে কি কথা নাজানো চাই আছে চেক কৰি তৃতীয় পুৰস্কাৰটো পেড হৈ গ'ল ডাইনিং সেট লৈ গ'ল ঘৰত ভাত খাবলৈ পাব বলক ডাইনিং সেট লৈ যাওক 3 নম্বৰ পুৰস্কাৰ কাৰ ভাগ্য খুলিছে নাজানো ভাত খাওক ধুনীয়াকৈ ঘৰৰ পৰিয়াল মিলি এটা মেখাস নাজানো আৰু কাৰ ভাগ্য কি খুলিছে মজা এইকেইটা সোমাই দিছে চাই লওক গুটিকেইটা এতিয়া আমি 6টা পুৰস্কাৰ ভিতৰত আমি খেলাম দ্বিতীয় পুৰস্কাৰ এতিয়া দ্বিতীয় জিঅ' মোবাইল ইয়াৰ পাছত আহি গ'ল জিঅ' মোবাইল আম্বানীৰ জিঅ' মোবাইল ননীৰ মুকেশ আম্বানীৰ জিঅ' মোবাইল আহি গ'ল জিঅ' মোবাইল কাৰ হয় নাজানো টু আহি আছে টু 2 নম্বৰ এই আমাৰ কেমন নম্বৰ 2 হৈছে নাই বাবু এই আমাৰ ভূপেটা খেলা এই আমাৰ ভূপেটা খেলা আছে কিন্তু ইয়াৰ পৰা এটা এইটো ওলাইছে এইটো চাব পাৰে এইটো ওলাইছে এইটো ওলাইছে এইট ৰাখিব লাগে জিৰ' জিৰ' 8 এটা বৰ্তমান ওলাইছে আৰু আগফালে কি ওলাই এতিয়া নাজানো এটা গৈ আছে 6 নম্বৰ সকলো ঘূৰি আছে Six zero 8-2 বৰ্তমান নহয় ৰি হ'ব খেলটো আপোনাৰ 6000 টিকেট বিক্ৰী নাই গতিকে এই 6000 খেল ঠিক আছে খেলটো ৰি হ'ব Seven. এতিয়া আমাৰ ওলাইছে না বাইৰা 8 নহ'ব 8 নহ'ব এয়া যদি ঘূৰি আছে এই আপোনাক ওলাইছে 3000 হ'ব এইটো কি হ'ব কিন্তু 1 আৰু 2 হ'ব 5 5 নহ'ব 5 এয়া ওলাইছে 1 cancel লিখা হ'ব 1082 anybody 1082 দ্বিতীয় পুৰস্কাৰ কৈ দে দ্বিতীয় পুৰস্কাৰ জিঅ' মোবাইল লৈ যাওক জিঅ' মোবাইল এটা লৈ যাওক মুকেশ আম্বানী জিঅ' মোবাইল এটা লৈ যাওক আপোনালোকে ফোন কৰিব আনলিমিটেড কল কি কয় ৰাইজ এয়া জিঅ' মোবাইল আহি যাওক 82 জিঅ' মোবাইল এয়া জিঅ' মোবাইল লৈ যাওক ছেকেণ্ড প্ৰথমটা যি হৈ গ'ল প্ৰথম পুৰস্কাৰ আছে ৰিয়েলমি মোবাইল তো আপোনালোকক দেখাম ৰিয়েলমি C11 ইতিমধ্যে 9 নম্বৰ বহি তৃতীয় হৈছে 0618 আৰু দ্বিতীয় হৈছে 1082 99 নম্বৰ বহি আছে দে 99 নম্বৰ বহি দে 99 নম্বৰ বহিটো চাব লাগে 99 চাই আছে বহি কাৰ পেড নে আনপেড এটা চাই আছে কাৰ ভাগ্য এতিয়া আমাৰ খেলা প্ৰথম পুৰস্কাৰ কি ৰিয়েলমি কি কয় ভোগালী বিহুৰ উপলক্ষে প্ৰথম মজা ৰিয়েলমি ইয়াৰ পাছত আছে ৰিয়েলমি দেখাতে আমাৰ এতিয়া খেলাম আমি ৰিয়েলমি মোবাইল খেলাম ৰিয়েলমি C11 খেলাম আপোনালোকে চলাওক মজা 4G মোবাইল প্ৰথম পুৰস্কাৰ আছে ৰিয়েলমি C11 প্ৰথম পুৰস্কাৰ C11 এটা কাৰ কপাল খুলিছে নাজানো এটা ছেকেণ্ড পুৰস্কাৰ পাইছে আমাৰ কিন্তু চাপ হ'ব
সঁচাতে কি ক'ব আৰু আমাক চাহ খুৱাব লাগিব অঁ C11 C11 এই আমাৰ আৰু এতিয়া ঘূৰি আছে নাম্বাৰ 2 ৰিয়েলমি মোবাইলৰ কাৰণে আহি আছে 2 এই চাই লওক 2 কি ওলাইছে নাজানো কি ওলাইছে ওলাব 6 কি হৈছে নাজানো 6 রিয়েলমি মোবাইল আছে C11 দুইটা নাম্বার আছে কি ওলাইছে নাম্বার 362 কাৰ কপাল খুলিছে নাজানো লাষ্ট নম্বৰ লাকি আমার খেলটো ইতিমধ্যে লাগি নাম্বার ইয়াত ওলাই আছে পাছত নাম্বাৰটো পাছত কৈ দিম আমি কোনো শুয়া নাম্বাৰটো পাছত যদি কথা হ'ল কি ভোগালী বিহুৰ শেষ হৈ গ'ল নাম্বাৰো শেষ হৈ গ'ল পুৰস্কাৰ শেষ হৈ গ'ল কিন্তু নাম্বাৰটা ওলাইছে এই নাম্বাৰটো কাৰ কপাল খুলিছে নাজানো ৰিয়েলমি ভোগালী ক'ব লাগে নাম্বাৰ আমি ধৰি যাব ক'ব নালাগে শেষ নাম্বাৰ প্ৰথম পুৰস্কাৰ আছে কেলে নহ'ব হ'বই নিশ্চয় 1 সকলোৱে ধ্যানৰ টিকেটটো হাতত লৈ চাই লওক 1362 ৰিয়েলমি মোবাইল লিখি দিলে এটা পেড না আনপেড চেক কৰি আছে ৰ'ব প্ৰথম পুৰস্কাৰ 1362 পেড আছে বুলি কৈছে পুৰস্কাৰবোৰ এবাৰ 136 প্ৰথম পুৰস্কাৰ C11 আৰু ছেকেণ্ড পুৰস্কাৰ হৈ গ'ল আপোনাৰ জিঅ' মোবাইল প্ৰথম পুৰস্কাৰ আৰু ছেকেণ্ড পুৰস্কাৰ আৰু সেকেন্ড পুরস্কার পাইছে আমার 1082 দ্বিতীয় পুরস্কার 0618 চতুর্থ পুরস্কার 1503 হয় পঞ্চম পুরস্কার 0705 আৰু ষষ্ঠ পুরস্কার আমার 1814 হয় দাদা মইনা কিছু বলে না কিসের মইনা মন ভাঙে ওই কথা বলে না আলি মইনা কিছু বলে না কিসের মইনা মন ভাঙে কুলি কথা বলে না আপোনালোকক পুনৰ দেখাই দিওঁ খেলটো বলক উল্টাই কৰি আপোনাক দেখাইছোঁ খেল চাই লওক প্ৰথম পুৰস্কাৰ 1362 দ্বিতীয় পুৰস্কাৰ 1082 তৃতীয় পুৰস্কাৰ হৈ গৈছে 0618 আৰু চতুৰ্থ পুৰস্কাৰ হৈছে 1503 পঞ্চম পুৰস্কাৰ 0705 ষষ্ঠম পুৰস্কাৰ এজনী আমাৰ ছোৱালীজনী কি নাম আছিলে কুমকুম বাউৰীয়ে চতুৰ্থ নম্বৰ পুৰস্কাৰ পাইছেনে চতুৰ্থ নম্বৰ পুৰস্কাৰ পাইছে এই আমাৰ অনিল ঠাকুৰে দিম বুলি ভাবিছে অনিল দা দিছে চব মজা এটা চবে তালি এটা হৈ যায় মজা মজা কুমকুম বাউৰী ধন্যবাদ থাকিল লগতে ভোগালী বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ ঠিক আছে দাদা আজি খেলখনৰ বিষয়ে অলপ দুই এষাৰ কওকচোন কেনেধৰণে পৰিচালনা কৰা হ'ল আৰু খেলৰ নীতি নিয়মবোৰ কেনেকুৱা ধৰণে কৰি আছিলে বা ইয়াৰ সম্পূৰ্ণ কথাখিনি কওকচোন প্ৰথমতে সকলোকে শুভেচ্ছা জনাইছোঁ লগতে মাঘ বিহু আৰু টুসু পূজা আৰু ভোগালী বিহুৰ ওলগ যাচিছোঁ হয় ধন্যবাদ খেলখন কেদাৰনাথ আত্মসহায়ক গোটৰ যুৱকবৃন্দৰ সৌজন্যত
ভাগ্য পৰীক্ষাৰ খেলখন মাঘ বিহুৰ উপলক্ষে তেওঁলোকে খেলাইছে। ইয়াৰ খেল আৰম্ভ হোৱাৰ আগমুহূৰ্তত এটা পৰিচালনা সমিতি গঠন কৰা হৈছিল হয় আৰু পৰিচালনা সমিতি কিছুমান নিয়মাৱলীৰ ওপৰতে খেলখন খেলোৱা হ'ল। খেলখন পদ্ধতিত খেলোৱা হ'ল আৰু সম্পূৰ্ণ নিশা আৰু সুষমভাৱে খেলখন খেলোৱা হ'ল। 6টা পুৰস্কাৰ আছিলে আৰু 6টা পুৰস্কাৰে আমাৰ ইতিমধ্যে যিবোৰ বহি বিক্ৰী হৈছিল, যিবোৰ নগদ টকাৰে কিনিছিল, সেই টকাসমূহ মানে টিকেটৰ ভিতৰতেই মানে পুৰস্কাৰ বিজেতাই পুৰস্কাৰবোৰ পাবলৈ সক্ষম হৈছে। সিমানে আছে। শেষত আপোনালোকে কি ক'ব আৰু বাকী বাকী কি ক'ম, খেলখন সুন্দৰ হৈছে হয় আৰু লগতে ৰাইজেও সহযোগ কৰিছিলে হয়। লগতে আমি বৰফলং কেদাৰনাথ যিটো আত্মসহায়ক গোট আছে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু আগলৈও তেওঁলোকে এইদৰে ৰাইজৰ মাজত এনেধৰণৰ খেল খেলাই তেওঁলোকৰ একটা আৰ্থিক দিশত টনকিয়াল আমি আমাৰ তৰফৰ পৰা আমি তেওঁলোকক পৰামৰ্শ যাচিছোঁ। ধন্যবাদ।